টাটা যোদ্ধা এখন গাড়ী আপোনাৰ চাব পাৰে এখন গাড়ী আমি ভিডিঅ' বনাইছিলোঁ ভিডিঅ' চাই আমাৰ কাষ্টমাৰ আহিলে গাড়ীখন বুক কৰিলে গোটেইখিনি আমি জানিম ক'ৰ পৰা তেখেত আহিছে কিমান টকাত তেখেতে ল'লে কি কৰিব গোটেইখিনি কিয় কাৰণে আমি এইটো ভিডিঅ'টো বনাওঁ কি কাৰণে বহুত মানুহে গাড়ী লাইনটো জানিব বিচাৰে কেনেকৈ ইনকাম কৰে ক'ত পায় গোটেইখিনি বস্তু জানিব বিচাৰে সেইকাৰণে আমি মানে চেল হৈ যোৱাৰ পিছত এটা ভিডিঅ' বনাওঁ এতিয়া বলক আমি কাষ্টমাৰক মাতোঁ দাদা আপুনি এবাৰ এইপিনে আহিব নমস্কাৰ নমস্কাৰ গাড়ীখন পালে আপোনাৰ ভাল লাগিল প্ৰথমে আপোনাৰ নামটো ক'ব আৰু ক'ৰ পৰা আহিছে এইটো ক'ব মোৰ নাম সুৰজ ঘাটৱাল মোৰ ঘৰ হ'ল যোৰহাট ৰজাবাৰী তাৰপিছত দাদা ভিডিঅ' চাওঁ ইউটিউবত ভিডিঅ' চাই মেলি দাদাক ফোন কৰিলোগে এতিয়া আপুনি আমাৰ বহুত दूर दूर पर मानो किसमान है मैं माझे माझे हिंदी को क्योंकि देखिए अभी ये हिंदी चैनल में होगा बहुत आदमी को अभी असमीज मालूम नहीं है भैया ने गाड़ी खरीदा है जोरहाट से ये आए हैं तो जोरहाट अपना गुवाहाटी पर किमान दूरत्व क्योंकि अपना सा मानुखिन अलमान लड़ा साबर मानुखिन अलमान कन्फ्यूजन है যে যোৰহাট কিমান দূৰ হয় আমাৰটো ইনে টাউনৰ পৰা দেখা 300 কিলোমিটাৰ হয় ঘৰৰ পৰা ম্যাক্সিমাম 310 20 দূৰত্বৰ পৰা মানে গাড়ীখন কিনিব আহিলে এতিয়া এই কথাটো যিসকল ৰঙিয়াত থাকে নলবাৰীত থাকে মুকালমুৱাত থাকে চাওক 300 কিলোমিটাৰ দূৰৰ পৰা এখন গাড়ী চাই ইয়াত থাকি পছন্দ কৰি গাড়ী লৈছে আপোনাক কয় দাদা মই ইমান দূৰৰ পৰা আহিম আপুনি গোটেইখিনি মোক কৈ দিয়ক চাওক সেকেন্ড হ্যান্ড গাড়ী যেটা আপোনাক লাগে অলপ কষ্ট কৰিব লাগিব অলপ টকা খৰচা কৰিব লাগিব কিন্তু অহা যোৱা গাড়ী পছন্দ কৰে এইবোৰ থাকে সেইকাৰণে অলপমান হেতু কথা আমি কওঁ যাতে আপোনাৰ ঘৰৰ পৰা ওলাই গাড়ী চাওক পছন্দ কৰক এতিয়া গাড়ীখন কিমান টকাত আপুনি ল'লে কিমান টকাত ল'লো হয় মানে ফাইনান্সৰ কথাটো বাদ দিয়ক মানে কিমান মূল্যত মানে আপুনি মানে হল বস্তুটো আপোনাৰ 6,80,000 টকা চাওক এতিয়া আপুনি ক'ব দাদা আপোনাৰ গাড়ীটো বহুত দাম আছিল ইমান টকা কেনেকৈ মানে গাড়ী চাই বস্তুটো হয় বাৰ্গেনিং চলে মই কৈছোঁ আগতে এইটো কথা গাড়ী সন্মুখত বাৰ্গেনিং হয় ঠিক আছে এইটো আমি 6,80,000 বনাইছিলোঁ ভিডিঅ'টো আৰু সিমান মোটামুটি সিমানতে গাড়ীটো বিক্ৰী হৈছে এতিয়া আপুনি ফাইনান্সত ল'লে নে কেছত ল'লে মই এইটো লৈছোঁ ফাইনান্সত ডাউন পেমেন্ট কিমান মান দিলে আপুনি মই 2 লাখ টকা মান দিছোঁ এটা বহুতে কয় যে দাদা 1 লাখ টকাত ওলাব নে 50,000 টকাত ওলাব নে ইয়াৰ চান্সটো বহুত কম থাকে 50,000 1 লাখ টকাত মানে চান্স বহুত কম থাকে 2 লাখ টকা হলে ভাল হয় যারা ভাইরা দেখতেছেন শিলচর করিমগঞ্জ আগরতলা দেখছেন 2 লাখ টাকা ডাউন পেমেন্ট দিয়ে গাড়িটা বুক করছে ওইটাই মেন আমি অলওয়েজ ওইটাই কই যে 2 লাখ টাকা মোটামুটি আপনি জোগাড় করবেন এটা আপনার গাড়ি ইয়ার বাইরে বেলে গাড়ি ইয়াত আৰু আছে না আপনার গাড়ি নাই মই এখন প্রথম গাড়ি ন এটা ফাইনান্স কৰোতে বা কিবা ইয়াত আহোতে কিবা আপুনি সমস্যাৰ সন্মুখীন হৈছিলে নেকি নাই হোৱা একো হোৱা নাই ফোন কৰিছো দাদাক এড্ৰেছ দিছেগে হয় আহি গৈছো আমি মেজিকত কেনো চাওক আমাৰ ভিডিঅ'ত কি হয় প্ৰথম এড্ৰেছটো নিদু কি কাৰণে নিদু আমি ইয়াত সদায় সুধো যে কাষ্টমাৰ ক'ৰ পৰা আহিব যিকল মানকাছাৰৰ পৰা আহে আমাৰ সমস্যাৰ সন্মুখীন হয় আৰু আমি সিভিল ৰিপৰ্টটো প্ৰথমে সুধো যে সিভিল কেনেকুৱা হয় কিন্তু হেতু হলে মোটামুটি এটা হৈ যায় কিয়নো বহুতে কি হয় সিভিলত কম স্কোৰ থাকে তথাপিও গাড়ী চেক কৰে অমুক কৰে তাৰপিছত গম পোৱা যায় যে সিভিলত কম গাড়ী নাপায় এনে টাইম লছ হয় সেইকাৰণে আমি প্ৰথমে এড্ৰেছটো নিদু এটা এড্ৰেছটো ওলাওতে একো দিগদাৰ হোৱা নাই আপোনাৰ একো দিগদাৰ হোৱা নাই এটা আপুনি এখন গাড়ী ক'ত লগাব আপুনি এইটো মই শাক-পাচলিত লগাম শাক-পাচলি আৰু ট্ৰান্সপৰ্টত লগাম হয় এটা আপুনি তো গম পাই মোটামুটি এখন গাড়ী দি আপোনাৰ টাৰ্গেটটো কিমান যে কিমান টকা আপুনি ইনকাম কৰিব এইটোতো আইডিয়া নাই মই আইডিয়া তথাপি এটা যে মোৰ এটা টাৰ্গেট ধৰিলে মোৰ ইমান টকা এটা আহি যাব লাগে মানে কি কাৰণে কয় আপোনাৰ এই কথাটো মানে বহুতে শুনি আছে তেওঁলোকে অলপমান মানে উৎসাহ পাব যে এনেকুৱা গাড়ীখন ল'লে মই স্বাৱলম্বী হ'ব পাৰোঁ সেইকাৰণে মই কথাটো আপোনাক 40-50 হাজাৰ টকা মিনিমাম এটা মানে 40 লেভেল 30,000 টকাটো ইনকাম কৰিব পৰা যায় মিনিমাম এটা ইনকাম কৰিব পৰা যায় আৰু আপোনাৰ কিস্তি কিমান মান হৈ আছে মোৰ 16,000 কিমান টকা 16,000 এটা এপ্ৰক্স হৈ আছে আৰু কিমান বছৰ কাৰণে ল'লে মই 4 বছৰ 4 বছৰ চাওক 4 বছৰ পিছত গাড়ী সম্পূৰ্ণভাৱে এতিয়া আপুনি মালিক হৈ যাব এতিয়া আপুনি মালিক কিন্তু এতিয়া গাড়ীখন আপোনাৰ আন্ডাৰ মানে ফাইনেন্স কোম্পানীৰ ওচৰত থাকে আৰু এটা আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট যে আপুনি সময়মতে যদি কিস্তিটো দিয়ে কি কাৰণে যে আপুনি সময়মতে কিস্তি দিয়ে বেংকে আপোনাক উপজাচি আহিব আৰু ক'ব যে দাদা আৰু এখন গাড়ী লওক সেইকাৰণে আপুনি সেইটো প্ৰথম 4 বছৰ খুব সাৱধানে ভালকৈ আপুনি অলপমান চলাব সেইটো আমাৰ ফালৰ পৰা আৰু ফাইনেন্স যিসকলে চায় তেওঁলোকৰ ফালৰ পৰা মই কৈ দিছোঁ যাতে এটা বস্তু এটা ভাল ৰিলেশ্যন এটা বনায় তো খুব ভাল লাগিল আৰু কথা পাতি পিনে এইদৰে আপুনি আগুৱাই যাওক আগবাঢ়ি যাওক আৰু 2-3খন গাড়ী মালিক হওক থেংক ইউ